ওৱান ইয়াৰ বিএড সম্পৰ্কে এনচিটিৰ ফালৰ পৰা কি কৈছে প্ৰথমতে আমি তাক চাম তাৰ পিছত মই আলোচনা কৰিম কোনে কোনে ইয়াৰ কাৰণে যোগ্য হ'ব সেই বিষয়ে সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ভালদৰে চাব আহক আমি প্ৰথমতে চাই লওঁ এনচিটিৰ ফালৰ পৰা কি কৈছে ইয়াতে চাব যে ইন এ মেজৰ পলিচি ৰিভাৰ্চেল দ্য নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ইজ set to restore 1 year B.Ed and M.Ed programs nearly a decade after doubling their duration to 2 years. The change, part of new draft regulation, will take effect from 2026-27, once again offering shorter routes to teaching careers for eligible candidates. The draft regulation 2025 were approved at a recent general body meeting of the NCTE and will be made public soon to seek feedback. B.Ed and M.Ed programs which ran for 1 year for decades were extended to 2 years under NCTE. The NCTE recognized norms and procedure regulation in 2014 in response to a question in Parliament in 2015. Then Minister for Human Resource Development Smriti Irani had said that the B.Ed syllabus was revised under 2014 regulation with new models including yoga education and gender studies, and 20 weeks of internship was introduced with a view to improve its quality. The duration of the B.Ed programs has been enhanced to make it more professionalized and rigorous teacher education program. The response in Parliament stated অর্থাৎ 2015 আগতে আপোনালোকৰ 1 ইয়াৰ বিএডটো আছিলে কিন্তু তাৰ পিছত 2015 পিছত আপোনালোকৰ 2 ইয়াৰ্স কৰি দিছিলে তাতে কিছুমান বস্তু ইনক্লুড কৰি দিছিলে ইয়াতে সেইবোৰৰ বিষয়ে কৈ দিয়া হল যে এডুকেশ্যন এণ্ড জেন্ডাৰ ষ্টাডিজ এণ্ড 20 উইকস অফ ইন্টাৰ্নশ্বিপ এইখিনি আপোনালোকৰ ইনক্লুড কৰি 2 ইয়াৰ্স কৰি দিছিলে কিন্তু সেয়া আকৌ সলনি কৰি আফটাৰ 10 ইয়াৰ্স আকৌ এইটো সলনি কৰি দিছে 2025 সলনি কৰি আপোনালোকৰ কাৰণে আকৌ 1 ইয়াৰ বিএড আৰু এমএড কৰিব বুলি সিদ্ধান্ত লৈছে আৰু এই 1 ইয়াৰ এমএড আৰু বিএডৰ কাৰণে কোনে কোনে যোগ্য হ'ব সেই বিষয়ে ইয়াতে যদিও লিখা নাই বেলেগ এটা পোষ্টত আছে সেইখিনি মই স্ক্ৰিনশ্বট ল'ব পৰা নাই যদিও মই আপোনালোকক এনে কৈ দিওঁ যে আপোনালোকৰ 1 ইয়াৰ বিএডৰ কাৰণে আপোনালোকৰ যোগ্য হ'ব সেইসকল ষ্টুডেন্ট যিসকলে নেকি 4 ইয়াৰ্সৰ গ্ৰেজুৱেশ্যন কৰিছে যিসকলে 4 ইয়াৰ্সৰ গ্ৰেজুৱেশ্যন কৰি থৈছে সেইসকলে 1 ইয়াৰ বিএডৰ কাৰণে যোগ্য হ'ব কিন্তু এতিয়া কথা হ'ল যিসকলে 3 ইয়াৰ্সৰ আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰিছিলে তেনেহলে সেইসকল ষ্টুডেন্টছে যোগ্য হ'বনে নাই চাওক আপোনালোকে যদি 3 ইয়াৰ্সৰ গ্ৰেজুৱেশ্যন কৰি থৈছে আৰু লগতে আপুনি যদি এমএ কৰিছে তেনেহলে আপুনি 1 ইয়াৰৰ বিএডটো কৰিব পাৰিব মনত ৰাখিব 3 ইয়াৰ্সৰ লগত আপোনালোকৰ 1 ইয়াৰৰ 3 ইয়াৰ্স গ্ৰেজুৱেশ্যনৰ লগত আপোনাৰ এমএ থাকিব লাগিব তেনেহলেহে আপুনি 1 ইয়াৰৰ বিএডৰ কাৰণে আপুনি যোগ্য হ'ব আৰু তাৰ পিছত আৰু এটা প্ৰশ্ন হোৱা দেখা গৈছে যে আমি যদি আইডলৰ পৰা এমএ কৰো আইডলৰ পৰা অৰ্থাৎ ডিস্টেন্স মোডৰ পৰা যদি আমি এমএ কৰো তেনেহলে আমি যোগ্য হ'ম নে নহয় চাওক আপুনি এমএ কৰ পৰা কৰিছে সেইটো মেটাৰ নকৰে যেহেতু আপুনি আইডলৰ পৰা এমএ কৰিলেও আপোনাক চাকৰিৰ ক্ষেত্ৰত আপুনি যোগ্য তেনেহলে কিয় আপুনি 1 ইয়াৰ বিএডৰ কাৰণে যোগ্য নহব আপুনি যদি আইডলৰ পৰা এমএ কৰিছে তেনেহলে তথাপিও আপুনি 1 ইয়াৰ বিএডৰ কাৰণে আপুনি যোগ্য হ'ব সো আশা কৰিম আপোনালোকৰ কনফিউজন ক্লিয়াৰ হৈছে আৰু যদি কনফিউজন ক্লিয়াৰ হয় তেনেহলে আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো আগন্তুক যিকোনো খবৰ পালে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু মনত ৰাখিব আপোনালোকৰ 2026 to 27 এই সেশনটোৰ পৰা আপোনালোকৰ 1 ইয়াৰ বিএড আৰু এমএড আৰম্ভ হ'বলৈ গৈ আছে আৰু লগতে আপোনাৰ কিন্তু হায়াৰ সেকেন্ডাৰীটো 50% থাকিব লাগিব বুলি উল্লেখ কৰিছে সো যাৰ
হয়তো কোশ্চেন্স আছিলে যে ডিষ্টেন্স মোডত ডিষ্টেন্স মোডত যদি আমি এম এ কৰোঁ তেনেহ'লে যোগ্য হ'ম নে নাই, তেনে আপোনালোকৰ নিশ্চয় কনফিউজন এটা ক্লিয়াৰ হৈছে। চ' তাৰপিছত আকৌ এটা কথা হ'ল যে এতিয়া যে 1 ইয়াৰৰ বি এড যে লাগু কৰিলে, তেনেহ'লে 2 ইয়াৰ্ছৰ যিটো বি এড কোৰ্চ আছে সেইটো ভেলিড থাকিব নে নাই? 2 ইয়াৰ্ছৰ যিটো বি এড আছে সেইটো আপোনাৰ ভেলিড হৈয়ে থাকিব, এইটো কেতিয়াও ইনভেলিড নহয়, কিয়নো যিসকলে 3 ইয়াৰ্ছৰ গ্ৰেজুৱেশ্যন কৰিছে সেইসকলৰতো 2 ইয়াৰ্ছৰ বি এড কৰিব লাগিব, হয় নে নহয়? গতিকে আপোনাৰ 2 ইয়াৰ্ছৰ যিটো বি এড কোৰ্চ আছে সেইটো কেতিয়াও ইনভেলিড নহয়, সেইটো ভেলিড, সেইটো সকলো সময়তে ভেলিডে থাকিব, ইনভেলিড নহয়। আৰু যদি গ্ৰেজুৱেশ্যন কৰা সকলৰ কাৰণে এইটো এটা সুযোগ দিছে, যিসকলে 4 ইয়াৰ্ছৰ গ্ৰেজুৱেশ্যন কৰিছে সুযোগ দিছে যে 1 ইয়াৰ বি এড কৰিলে হ'ব, ইমান সময় নষ্ট কৰিবৰ নাই। আৰু যদি 4 ইয়াৰ্ছৰ যদি কৰা নাই, তেনেহ'লে আপুনি যদি 3 ইয়াৰ্ছৰ গ্ৰেজুৱেশ্যনৰ লগত আপুনি এম এ কৰি থৈছে, চাহে वो डिस्टेंस मोड पे क्यों ना हो, आप इलिजिबल होंगे। সো আশা কৰিম আপুনি ভিডিঅ'টো চাই ভাল পাইছে, যদি ভাল পাইছে তেনেহ'লে নিশ্চয় শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।